নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই যে জুবিন দাই আমাক এৰি থৈ একেবাৰে গুচি গ'ল, সেই কথা যে অলপো আমি বিশ্বাসেই কৰিব পৰা নাই ন। আমাৰ মাজত জুবিন দা নোহোৱা আজি দ্বিতীয়টো দিন। সেই উপলক্ষে আমাৰ গাঁৱৰে ৰংগমঞ্চত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আয়োজন কৰি আছে। দাদা ভাইটি সকলোৱে আহি লৈ গাঁৱৰে ৰংগমঞ্চটোত এনেদৰে আয়োজন কৰা হৈছে। জুবিন দা নাই বুলি ক'ব নোৱাৰি, কিন্তু জুবিন দা আমাৰ মাজত এতিয়াও আছে। 6:30মান বজাত আমি সকলো বাহঁতৰ লগত ঘৰৰ পৰা আহিলোঁ। আমি অহালে চাকি বন্তি জ্বলাই আজৰি হ'ল বাহিৰৰ চাইডে। এতিয়া আৰু বন্তি প্ৰজ্বলন আছে, তাকে সকলো মানুহ এজন এজনকৈ আহি আছে বাৰু। তাকে আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া মানুহ আহিছে এজন এজনকৈ, সকলোৱে চাকি বন্তি জ্বলাইছে তেওঁৰ আত্মাৰ শান্তিৰ বাবে। এগছ এগছকৈ সকলো জ্বলালে চাকি আৰু আমিও জ্বলালোগৈ গৈ। এয়া এতিয়া জ্বলাই মেলি ওলাই আহিছোঁ আমি। এয়া সকলো মানুহ আহি গ'ল, চাকি বন্তি জ্বলালে আৰু ইমানেই মানুহ হৈছে যেন জুবিন দাৰ অনুৰাগী ইমানেই আছে। গাঁৱৰ কেইবাখন গাঁও মিলিও আহিছে আমাৰ গাঁৱত। জুবিন দাক ইমানেই বহুতে ভাল পায় নহয় কি ক'ম আৰু ভাষা নাই। জুবিন দা যে আমাৰ মাজত নাই এয়া অলপো বিশ্বাস কৰিব নোৱাৰি। সকলো শোকত ভাগি পৰিছে, সকলোৰে চকুত চকু পানী। এনেদৰে তেওঁক আমি প্ৰাৰ্থনা কৰিছোঁ সকলোৱে। তেওঁ য'তেই আছে শান্তিত থাকক বুলি আমি সকলোৱে তেওঁক প্ৰাৰ্থনা কৰিছোঁ। জুবিন দা আমাৰ মাজত নাই বুলি ক'ব নোৱাৰি, তেওঁ আমাৰ মাজত এতিয়াও আছে। আমি তেওঁক জীয়াই ৰাখিব লাগিব। ভগৱান জুবিন দা আমাৰ কাৰণে। ভগৱান কেতিয়াও ভগৱানৰ মৃত্যু নহয়, সেইকাৰণে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। সকলোৱে আমি মিলি লৈ জুবিন দাক জীয়াই ৰাখিম। জুবিন দা আমাৰ মাজত এতিয়াও আছে আৰু থাকিব। এয়া আমি ৰেলী কৰিবলৈ ওলাই আহিলোঁ। আমাৰ হেলেমগুৰিৰ পৰা টেটুন চাৰিআলিলৈকে আমি খোজকাঢ়ি ৰেলী কৰিছোঁ। সকলো আহিছে আমাৰ গাঁৱৰ আৰু বেলেগ বেলেগ গাঁৱৰো আহিছে। সকলো বাইক লৈ খোজকাঢ়ি সকলো তেওঁৰ কাৰণে আমি ৰেলী কৰি আছোঁ। এতিয়া আমি ৰেলী কৰি আহি ঘৰলৈ উভতিলোঁ। এবাৰ তেওঁক চাই যাওঁ বুলি আকৌ আমি সোমালোঁ ৰংগমঞ্চলৈ। মানুহ আহি চাকি জ্বলাই আছে, ধূপ জ্বলাই আছে। জুবিন দা আমাৰ কাৰণে কেতিয়াও নোহোৱা হ'ব নোৱাৰে। জুবিন দা আমাৰ কাৰণে সদায় আছে আৰু থাকিবও। জুবিন দা সদায় অমৰ।